ব্ৰহ্মৰ উৎস অন্ন আৰু পুত্ৰৰ উৎস ব্ৰহ্ম, ইটোৰ লগত সিটো নিবিড় সম্পৰ্ক। গতিকে আমাৰ আইসকলে অন্ন শুদ্ধকৈ বনাব জানিব লাগিব। কেনেকৈ? জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। আমাৰ আইসকলে অন্ন ৰান্ধিবলৈ যোৱাৰ আগতে, চাউলকেইটা ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰু দেও নাম ভগতত বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এইবুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছতে বাকীখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰিব লাগিব। আইগৰাকীয়ে কৃষ্ণ বুলি শব্দটো প্ৰয়োগ কৰাৰ লগে লগে হৰিনাম হুতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। জুইৰ লগত তুলনা কৰিছে নামক। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নষ্ট হৈ যায়, আইগৰাকীয়ে কৃষ্ণ